নমস্কাৰ এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো বাংলাদেশত গঠন হল অন্তৰ্বৰ্তীকালীন চৰকাৰ। হয়, অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হল। হয়, আপোনালোকে ঠিকই শুনি আছে। অৱশেষত বাংলাদেশত গঠন হল অন্তৰ্বৰ্তীকালীন চৰকাৰ। হয়, অন্তৰ্বৰ্তীকালীন চৰকাৰ বাংলাদেশত গঠন হল। দেশখনত চলি থকা অচল অৱস্থা অন্ত পেলাই গঠন হল আকৌ চৰকাৰ। হয়, আকৌ চৰকাৰ গঠন হল বাংলাদেশত। ডক্টৰ মোহাম্মদ ইউনুছ হল অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এই চৰকাৰত প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত হৈছে 16 জনকৈ নেতা। 16 জনকৈ নেতাৰে গঠন হল আকৌ বাংলাদেশৰ চৰকাৰ। ছালেউদ্দিন আহমেদ, ডক্টৰ আসিফ নজৰুল ইছলামো এই 16 জনৰ ভিতৰত আছে। ইফালে আদিলুৰ ৰহমান খান আৰু হাছান আৰিফো এই 16 জনৰ ভিতৰত 2জন হিচাপে অন্তৰ্বৰ্তীকালীন চৰকাৰত আছে। তৌহিদ হুছেইন, সৈয়দা ৰেজৱানা হাছান এওঁলোকেও কিন্তু এই চৰকাৰ গঠনত আছে। মহম্মদ নাহিদ ইছলাম, আসিফ মাহমুদ, সজীৱ ভূঞা এওঁলোকো কিন্তু এই 16 জনৰ ভিতৰত আছে। ইফালে ব্ৰিগেডিয়াৰ জেনেৰেল এম শেখাৱত হোসেনো চৰকাৰ গঠনত সহায়তা কৰিছে বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে। সুপ্ৰদীপ চাকমা, ফৰিদা আক্তাৰ এই চৰকাৰ গঠনত সহায়তা কৰিছে, লগতে অন্তৰ্ভুক্ত আছে। বিদ্যাৰঞ্জন ৰয়, খালিদ হাছানো চৰকাৰ গঠনত আছে। সমান্তৰালভাৱে নুৰজাহান বেগম, শাৰমিন মুৰ্ছিদো কিন্তু এই 16 জনৰ ভিতৰত চৰকাৰ গঠনত অন্তৰ্ভুক্ত আছে। আৰু ফাৰুকী আছমো কিন্তু এই 16 জনৰ ভিতৰত এজন। শীঘ্ৰেই শপত ল'ব নতুন মন্ত্ৰীসভাই। হয়, শীঘ্ৰেই কিন্তু নতুন মন্ত্ৰীসভাই শপত ল'ব। এতিয়াও দেশখনত চলি আছে উত্তপ্ত পৰিস্থিতি। এতিয়াও কিন্তু হামকটা নাই বাংলাদেশৰ পৰিস্থিতি। সংখ্যালঘু হিন্দু, খ্ৰীষ্টান আদিৰ ওপৰতো চলি আছে আক্ৰমণ। এই কথা আমি জানিবলৈ পাইছোঁ। দেশ এৰি পলায়ন কৰিছে বহু লোক। হয়, বহু লোক কিন্তু দেশ এৰি পলায়ন কৰিছে। ভাৰতৰ সীমান্তত বাহৰ পাতিছে বহু লোকে। এই কথা ইতিমধ্যে এই প্ৰতিবেদনৰ জৰিয়তে জানিবলৈ পোৱা গৈছে। প্ৰাণৰ ভয়ত বহু লোকে ভাৰতত প্ৰৱেশৰ অপেক্ষাত আছে বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে। ইতিমধ্যে ভাৰত বাংলাদেশ সীমান্তত জাৰি কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ইতিমধ্যে স্ক্ৰীনত দেখিবলৈ পাইছে কি অভাৱনীয় পৰিস্থিতি, কি ভয়াৱহ পৰিস্থিতি বাংলাদেশত কিন্তু ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। এতিয়াও কিন্তু বাংলাদেশৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। এতিয়াও কিন্তু হামকটা নাই। এই চেগতে কিন্তু বাংলাদেশৰ বহু লোকে ভাৰতলৈ ঢাপলি মেলিছে। ইফালে ভাৰতৰ যে বৰ্ডাৰ আছে, বৰ্ডাৰত কিন্তু কটকটীয়া নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হৈছে, কিয়নো সুযোগ পালে কিন্তু বাংলাদেশে ভাৰতত আহি সোমাব। সেইবাবে কিন্তু ভাৰতৰ যিসমূহ নিৰাপত্তাৰক্ষী আছে সেইসকলক কিন্তু কঠোৰ সকিয়নি দিয়া হৈছে। কোনো এজন অচিনাকি ব্যক্তিও যাতে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে, এই কথা কিন্তু আমাৰ ভাৰত চৰকাৰে জানিবলৈ দিছে। আপোনালোকে স্ক্ৰীনত চাবলৈ পাইছে কি অৱস্থা, কি ভয়ংকৰ অৱস্থা, কি অভাৱনীয় পৰিস্থিতি বাংলাদেশত বিৰাজ কৰিছে। ইফালে নিৰাপত্তাৰক্ষীয়ে আনফালে যি বৰ্ডাৰ আছে, বাংলাদেশৰ যি বৰ্ডাৰ আছে সেই বৰ্ডাৰৰ চাৰিওকাষে কিন্তু ভাৰতৰ নিৰাপত্তাৰক্ষীয়ে কিন্তু কটকটীয়া নিৰাপত্তা প্ৰদান কৰিছে। ইতিমধ্যে ভাৰত চৰকাৰে জাৰি কৰিছে কোনো এজন ব্যক্তিও পাছপৰ্ট নোহোৱাকৈ যাতে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে, এই কথা জাৰি কৰিছে ভাৰত চৰকাৰে। আপোনালোকে চাবলৈ পাইছে মানুহৰ কি দুৰ্দশা, কি অৱস্থা। ইফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কিন্তু শংকিত হৈ আছে, কিয়নো বাংলাদেশৰ যি পৰিস্থিতি সেই পৰিস্থিতিক লৈ কিন্তু কিছুমান প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেনি তেনি কোনো মানুহে জানে ভাৰতত সোমাব নোৱাৰে, কোনো এজন মানুহ যাতে ভাৰতত বিনা অনুমতিত প্ৰৱেশ কৰিব নোৱাৰে, পাছপৰ্ট নোহোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰে, এই কথা কিন্তু জাৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ, থেংক ইউ।